নেক্সট কোয়েশ্চন নম্বর 13, প্রত্যক্ষ পরামর্শ কি? উত্তর, যে পরামর্শ দান প্রক্রিয়াত পরামর্শ দানকারীর ভূমিকা পরামর্শ গ্রহণকারীতকৈ বেশি থাকে তাক প্রত্যক্ষ পরামর্শ দান বুলি কোৱা হয়। নমস্কাৰ, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি BA 4th সেমিষ্টাৰৰ এডুকেশ্যন মেজৰৰ থাৰ্ড পেপাৰ গাইডেন্স এণ্ড কাউন্সিলিং তাৰ দ্বিতীয় চেপ্টাৰ পৰামৰ্শ দানৰ পৰিচয় তাৰ যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ফাইনেল এক্সামৰ কাৰণে এই কুৱেশ্যনবোৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। কুৱেশ্যন নম্বৰ 1, কাউন্সিলিং শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? উত্তৰ, লেটিন ভাষাৰ কাউন্সিলিং শব্দৰ পৰা উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 2, প্ৰত্যক্ষ পৰামৰ্শ দানৰ মুখ্য পৃষ্ঠপোষক কোন? উত্তৰ, E.G. উইলিয়ামছন। নেক্সট কুৱেশ্যন নম্বৰ 3, পৰামৰ্শ দান কি? উত্তৰ, কোনো ব্যক্তিৰ সমস্যাৰ কথা মনোযোগেৰে শুনি তেওঁক সঠিক পথৰ সন্ধান দিয়া আৰু সিদ্ধান্ত গ্ৰহণত সহায় কৰা কাৰ্যক পৰামৰ্শ দান বোলে। নেক্সট কুৱেশ্যন নম্বৰ 4, অপ্ৰত্যক্ষ পৰামৰ্শ দানৰ মুখ্য পৃষ্ঠপোষক কোন? উত্তৰ, কাৰ্লো ৰগাৰ্ছ। নেক্সট কুৱেশ্যন নম্বৰ 5, পৰামৰ্শ দানৰ এটা উপাদান উল্লেখ কৰা। উত্তৰ, পৰামৰ্শ গ্ৰহণকাৰী। যিকোনো ব্যক্তি যাক কোনো বিশেষ সমস্যা সমাধানৰ বাবে সহায়ৰ প্ৰয়োজন তেওঁৱে হৈছে পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তি। তেওঁৰ সমস্যা সমাধানৰ বাবে পৰামৰ্শদাতাৰ কাষ চাপিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 6, পৰামৰ্শ দানৰ এটা নীতি উল্লেখ কৰা। উত্তৰ, ব্যক্তিগত প্ৰয়োজনীয়তাৰ নীতি। পৰামৰ্শ দান কাৰ্য ব্যক্তিগত প্ৰয়োজন পূৰণৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগে। পৰামৰ্শ দান কাৰ্যই ব্যক্তিৰ ব্যক্তিগত প্ৰয়োজন পূৰণৰ ওপৰত গুৰুত্ব দিব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 7, পৰামৰ্শ দানৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ, ব্যক্তিগত সহায়। পৰামৰ্শ দান প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তিক ব্যক্তিগতভাৱে সহায় কৰাৰ চেষ্টা কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 8, নিৰ্দেশনা আৰু পৰামৰ্শ দানৰ এটা বৈসাদৃশ্য উল্লেখ কৰা। উত্তৰ, নিৰ্দেশনা ই প্ৰধানকৈ শৈক্ষিক আৰু বৃত্তিমূলক সিদ্ধান্ত গ্ৰহণত সহায় কৰে, আনহাতে পৰামৰ্শ দান ই গভীৰ মানসিক বা আৱেগিক সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিয়ে। নেক্সট কুৱেশ্যন নম্বৰ 9, পৰামৰ্শ দান হ'ল উপদেশ, হয় নে নহয়? উত্তৰ, হয়। নেক্সট কুৱেশ্যন নম্বৰ 10, বাছনিসূচক পৰামৰ্শ দান হ'ল নিৰ্দেশনাত্মক আৰু ই নিৰ্দেশনাত্মক পৰামৰ্শ দানৰ সংমিশ্ৰণ। শুদ্ধ নে অশুদ্ধ? উত্তৰ, শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 11, পৰামৰ্শৰ এটা সংজ্ঞা লিখা। উত্তৰ, মায়ৰ মতে পৰামৰ্শ দান কাৰ্যই দুজন ব্যক্তিৰ মাজৰ সম্বন্ধৰ কথা উল্লেখ কৰে, য'ত এজনে আন এজন ব্যক্তিক নিৰ্দিষ্ট প্ৰকাৰৰ সহায় আগবঢ়ায়। নেক্সট কুৱেশ্যন নম্বৰ 12, পৰামৰ্শ দান কেই প্ৰকাৰ আৰু কি কি লিখা। উত্তৰ, পৰামৰ্শ দান 3 প্ৰকাৰ। নম্বৰ 1, প্ৰত্যক্ষ পৰামৰ্শ। নম্বৰ 2, অপ্ৰত্যক্ষ পৰামৰ্শ। নম্বৰ 3, বাছনিমূলক পৰামৰ্শ। নেক্সট কুৱেশ্যন নম্বৰ 13, প্ৰত্যক্ষ পৰামৰ্শ কি? উত্তৰ, যি পৰামৰ্শ দান প্ৰক্ৰিয়াত পৰামৰ্শ দানকাৰীৰ ভূমিকা পৰামৰ্শ গ্ৰহণকাৰীতকৈ বেছি থাকে তাক প্ৰত্যক্ষ পৰামৰ্শ দান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 14, প্ৰত্যক্ষ পৰামৰ্শ দানৰ দুটা সুবিধা লিখা। উত্তৰ 1, প্ৰত্যক্ষ পৰামৰ্শ দানৰ বাবে অধিক সময়ৰ প্ৰয়োজন হয়।
নাম্বার 2, এই প্ৰকাৰৰ পৰামৰ্শ দানত সমস্যাৰ প্ৰতিহে মনোযোগ দিয়া হয়, ব্যক্তিজনৰ প্ৰতি নহয়। নেক্সট কুৱেশ্যন নাম্বাৰ 15, প্ৰত্যক্ষ পৰামৰ্শ দানৰ দুটা সুবিধা লিখা। উত্তৰ 1, পৰামৰ্শ গ্ৰহণকাৰীয়ে সদায় পৰামৰ্শদাতাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে, অৰ্থাৎ নিজাববীয়াকৈ কোনো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে। নাম্বাৰ 2, কেতিয়াবা পৰামৰ্শ গ্ৰহণকাৰী সম্পৰ্কে সঠিক তথ্য সংগ্ৰহৰ অভাৱত ভুল পৰামৰ্শ প্ৰদান কৰাৰ সম্ভাৱনা থাকে। নেক্সট কুৱেশ্যন নাম্বাৰ 16, অপ্ৰত্যক্ষ পৰামৰ্শ দানৰ দুটা সুবিধা লিখা। উত্তৰ 1, অপ্ৰত্যক্ষ পৰামৰ্শ দানৰ প্ৰভাৱ বহু দিনলৈ থাকে। নাম্বাৰ 2, অপ্ৰত্যক্ষ পৰামৰ্শ দানে ব্যক্তিক আত্মপ্ৰকাশৰ স্বাধীনতা প্ৰদান কৰে। নেক্সট কুৱেশ্যন নাম্বাৰ 17, অপ্ৰত্যক্ষ পৰামৰ্শ দানৰ দুটা সুবিধা লিখা। উত্তৰ নাম্বাৰ 1, অপ্ৰত্যক্ষ পৰামৰ্শ দান প্ৰক্ৰিয়া এক সময় খৰচী প্ৰক্ৰিয়া। নাম্বাৰ 2, অপ্ৰত্যক্ষ পৰামৰ্শ দানৰ বাবে উপযুক্ত পৰিৱেশ সকলো সময়ত পোৱা নাযায়। নেক্সট কুৱেশ্যন নাম্বাৰ 18, প্ৰত্যক্ষ আৰু অপ্ৰত্যক্ষ পৰামৰ্শ দানৰ মাজত দুটা পাৰ্থক্য লিখা। উত্তৰ নাম্বাৰ 1, প্ৰত্যক্ষ পৰামৰ্শ দানৰ প্ৰভাৱ দীৰ্ঘস্থায়ী নহয়, আনহাতে অপ্ৰত্যক্ষ পৰামৰ্শ দানৰ প্ৰভাৱ দীৰ্ঘস্থায়ী হয়। নাম্বাৰ 2, প্ৰত্যক্ষ পৰামৰ্শ দানত দীৰ্ঘ সময়ৰ প্ৰয়োজন নহয়, আনহাতে অপ্ৰত্যক্ষ পৰামৰ্শ দানত দীৰ্ঘ সময়ৰ প্ৰয়োজন হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 19, বাছনিমূলক পৰামৰ্শ দানৰ মুখ্য পৃষ্ঠপোষক কোন? উত্তৰ FC Tron। নেক্সট কুৱেশ্যন নাম্বাৰ 20, বাছনিমূলক পৰামৰ্শ দানৰ দুটা সুবিধা লিখা। উত্তৰ নাম্বাৰ 1, বাছনিমূলক পৰামৰ্শ দান ক্ৰিয়া মিতব্যয়ী। নাম্বাৰ 2, বাছনিমূলক পৰামৰ্শ দানৰ কাৰ্য উপভোক্তাৰ চাহিদা আৰু পৰিস্থিতি অনুসৰি নমনীয় প্ৰকৃতিৰ। কুৱেশ্যন নাম্বাৰ 21, বাছনিমূলক পৰামৰ্শ দানৰ দুটা অসুবিধা লিখা। উত্তৰ নাম্বাৰ 1, বাছনিমূলক পৰামৰ্শ দানক নিৰ্দেশনাত্মক আৰু অনিৰ্দেশনাত্মক একলগ কৰিব নোৱাৰি। নাম্বাৰ 2, বাছনিমূলক পৰামৰ্শ দানক নিৰ্দেশনা কাৰ্যত উপভোক্তাক প্ৰদান কৰিব লগা স্বাধীনতাৰ ক্ষেত্ৰত কোনো বিশেষ নীতি নিয়ম পালন কৰা নহয়। নেক্সট কুৱেশ্যন নাম্বাৰ 22, পৰামৰ্শ দানৰ দুটা প্ৰকৃতি বা বৈশিষ্ট্য লিখা। উত্তৰ নাম্বাৰ 1, গণতান্ত্ৰিক প্ৰক্ৰিয়া। পৰামৰ্শ দান প্ৰক্ৰিয়া হৈছে গণতান্ত্ৰিক। পৰামৰ্শ দান প্ৰক্ৰিয়াত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ব্যক্তিকে অন্তৰ্ভুক্ত কৰা হয়। পৰামৰ্শ গ্ৰহণ কৰাৰ বাবে কোনো ব্যক্তিক বাধা কৰা নহয়। নাম্বাৰ 2, ব্যক্তিগত সহায়। পৰামৰ্শ দান প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তিগতভাৱে সহায় কৰাৰ চেষ্টা কৰা হয়। পৰামৰ্শ দান কাৰ্য দলগতভাৱে প্ৰদান কৰাৰ পৰিৱৰ্তে ব্যক্তিগতভাৱে প্ৰদান কৰা নহয়। কুৱেশ্যন নাম্বাৰ 23, পৰামৰ্শ দানৰ দুটা উদ্দেশ্য লিখা। উত্তৰ নাম্বাৰ 1, শৈক্ষিক আৰু বিত্তীয় পৰিকল্পনা কৰাত সহায় কৰা। নাম্বাৰ 2, আজৰি সময় উপযুক্ত সদ্ব্যৱহাৰ কৰাত সহায় কৰা। নেক্সট কুৱেশ্যন নাম্বাৰ 24, পৰামৰ্শ দানৰ দুটা নীতি লিখা। উত্তৰ নাম্বাৰ 1, ধাৰাবাহিকতাৰ নীতি। পৰামৰ্শ দান হৈছে এক অৱৰোধিত প্ৰক্ৰিয়া। জীৱনৰ বিভিন্ন সময়ত ব্যক্তিয়ে সন্মুখীন হোৱা সমস্যা সমাধান কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোত পৰামৰ্শ দান কাৰ্য চলি থাকে। নাম্বাৰ 2, মুক্ততাৰ নীতি। পৰামৰ্শ দান প্ৰক্ৰিয়া মুক্ততাৰ নীতিৰ ওপৰত পৰিচিত হ'ব লাগে। এই নীতি অনুসৰি পৰামৰ্শ গ্ৰহণকাৰীয়ে কোনো কথা গোপনে প্ৰদানকাৰীক প্ৰদান কৰিব লাগে। নেক্সট কুৱেশ্যন নাম্বাৰ 25, পৰামৰ্শ দানৰ দুটা উপাদান উল্লেখ কৰা। উত্তৰ নাম্বাৰ 1, পৰামৰ্শ দানকাৰী। নাম্বাৰ 2, পৰামৰ্শ গ্ৰহণকাৰী। নেক্সট কুৱেশ্যন নাম্বাৰ 26, পৰামৰ্শ দানৰ দুটা কাৰ্যাৱলী লিখা। উত্তৰ নাম্বাৰ 1, বিকাশমূলক।
পৰামৰ্শ দান কাৰ্য ব্যক্তি বিকাশৰ লগত জড়িত। এই কাৰ্যই ব্যক্তিক আত্মবিকাশ আৰু আত্ম উপলব্ধ সহায় কৰে। নম্বৰ 2, নৱীকৰণমূলক। এই কাৰ্যই শিক্ষাৰ্থীক বিত্তীয় পৰিকল্পনা, শৈক্ষিক কাৰ্যসূচী আৰু দীৰ্ঘম্যাদী ব্যক্তিগত লক্ষ্য আৰু মূল্যবোধৰ বিকাশ সাধনৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰে। নেক্সট কুৱেশ্যন নম্বৰ 27, প্ৰত্যক্ষ পৰামৰ্শ দানৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নম্বৰ 1, প্ৰত্যক্ষ পৰামৰ্শ দানত পৰামৰ্শদাতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। নম্বৰ 2, প্ৰত্যক্ষ পৰামৰ্শদাতাই পৰামৰ্শ গ্ৰহণকাৰীক প্ৰত্যক্ষভাৱে উপদেশ, ব্যাখ্যা আদি আগবঢ়ায়। নেক্সট কুৱেশ্যন নম্বৰ 28, অপ্ৰত্যক্ষ পৰামৰ্শ দানৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নম্বৰ 1, অপ্ৰত্যক্ষ পৰামৰ্শ দানত পৰামৰ্শ গ্ৰহণকাৰীয়ে মুক্তভাৱে আত্মপ্ৰকাশ কৰিব পাৰে। নম্বৰ 2, অপ্ৰত্যক্ষ পৰামৰ্শদাতাই কেৱল নিৰ্দেশনাহে প্ৰদান কৰে। নেক্সট কুৱেশ্যন নম্বৰ 29, বাছনিমূলক পৰামৰ্শৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নম্বৰ 1, বাছনিমূলক পৰামৰ্শ দান পদ্ধতি প্ৰয়োগৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা কৌশলসমূহ সাধাৰণতে নমনীয় হোৱা দেখা যায়। নম্বৰ 2, ইয়াত কম খৰচী নীতিৰ ওপৰত গুৰুত্ব দিয়া হয়। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'ত আমি নিৰ্দেশনা আৰু পৰামৰ্শ দানৰ দ্বিতীয় চেপ্টাৰৰ যিবোৰ 1 নম্বৰ আৰু 2 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল, এই সকলোবোৰ কুৱেশ্যন আমি এইটো ভিডিঅ'ত আলোচনা কৰিলো। নেক্সট ভিডিঅ'ত 5 নম্বৰ আৰু 10 নম্বৰ যিবিলাক প্ৰশ্ন আছে দীঘল, সকলো কুৱেশ্যন আমি আলোচনা কৰিম। তোমালোক তাৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট ভিডিঅ' পোৱাৰ বাবে।